Hello friend, good morning. Back to my channel. তো এতিয়া ৰাতিপুৱা আজি বতৰটো বহুত বঢ়িয়া, বৰষুণ নাই, ৰ'দ নাই। অলপ বৰষুণ আহিছিলে 5টা মানত, এতিয়া আৰু খতম, বৰষুণ নাই। তো এতিয়া কি বনাম, মোৰ ইয়াৰ পৰা শাক উঠাম আজি, শাক কঁঠাল গুটি দি বনাম, লাও পাত, লাওৰ আগ সেনেকুৱা কাটিব আহিছোঁ, এই কেঁচি লৈ আহিছোঁ। আৰু এই ফুলডাল নিজে নিজে হৈছে, এইডাল ইমান ধুনীয়া হৈছে। এই সদাবাহাৰ বুলি কওঁ, আপোনালোকে কি নামত জানে ক'ব। আৰু এতিয়া মই লাওৰ আগ আৰু লাওৰ পাত কাটি লওঁ। আজি কঁঠাল গুটি দি খাৰ বনাম আৰু কি বনাই চাই লওঁ। এতিয়া আৰু মোৰ খেতিখন সেয়া ভালে হৈছে, সেয়া অলপ জেগাত দেখাইছোঁ বহুত কেইবাৰ। ইফালেও আছে এয়া কচু, সেই কালি কচু কাটিলোঁ, কচু কালি ইয়াৰ পৰা কাটিলোঁ, এইখিনিৰ পৰা কাটিলোঁ। এয়া ক'লা কচু আছিলে, ইয়াতে ক'লা কচু কাটিলোঁ, তো কালি কাটি খালোঁ। তো এতিয়া আৰু কাটি লওঁ, লাওৰ আগ কাটি লওঁ। এতিয়া এটা হাতেদি মোবাইল ধৰি আছোঁ, এটা হাতেদি কেঁচি কাটাটো দেখাব নোৱাৰিম, সেইটো কাৰণে কটাৰ পিছত দেখাই আছোঁ। সেয়া কাটি ল'লোঁ লাওৰ আগ, আৰু ইফালে কচু ঠাই ল'লোঁ, কচুৰ লতি, লাওৰ আগ। এতিয়া আজি লাওৰ আগখিনি বনাম, কচুৰ লতি পিছত বনাম। কচুৰ লতিখিনি আজি নবনাওঁ, এতিয়া এইখিনি কঁঠাল গুটি দি বনাম। এতিয়া মোৰ কটা কুটা হৈ গ'ল। এয়া ভোল, আলু আৰু বিলাহী কাটি ল'লোঁ, এইফালে লাওৰ পাত আৰু কঁঠাল গুটি, আৰু এয়া আদা নহৰু থেতেলাই লৈছোঁ। এতিয়া কেৰাহী বহাই দিলোঁ, এটা এটাকৈ বনাম। আৰু প্ৰথম লাওৰ আগখিনি বনাই লওঁ, লাওৰ আগখিনি মই খাৰ বনাম। তো এতিয়া বনাই লওঁ। আৰু তেলত শুকান জলকীয়া আৰু জিৰা দি দিলোঁ, এতিয়া দি দিম। এতিয়া ইয়াতে মই ধনিয়া গুড়ি, জিৰা গুড়ি, নিমখ দি দিলোঁ। এতিয়া দি দিম খাৰখিনি। আৰু এইটো বটলত বনাই থোৱা আছে, এইটো মই ঘৰতে বনোৱা নিজে, কল পুৰি পিনে। এতিয়া দি দিম খাৰ অলপ, এতিয়া পানী নিদিওঁ আৰু এনেকৈ ঢাকনখন মাৰি থৈ দিম 5-10 মিনিটৰ কাৰণে, হৈ যাব। বহাই দিলোঁ শাকখিনি। আৰু এতিয়া আজি বতৰটো ইমান ধুনীয়া বতৰ কৰি আছে, ৰ'দো নাই, বৰষুণো নাই, আৰু গৰমো একদম নাই, এনেকুৱা বঢ়িয়া বতৰ কৰি আছে। গোটেই দিনটো এনেকৈ থাকিলেতো আৰু ভাল পাম, কাৰণ ইমান ধুনীয়া বতৰ কৰি আছে, একদম ৰ'দ চ'দ নাই, বঢ়িয়া, বৰষুণো নাই। এনেই কোনোবা ফালে দি আছে চাগে বৰষুণ, এইটো চাইডে হোৱা নাই। আৰু তো এতিয়া এইখিনি হোৱাৰ পিছত ভোলৰ চব্জিটো বনাম। তাৰপিছত ভাতটো বহাই দিলোঁ, ভাত থৈ গ'ল, এয়া দেখাই পোৱা নাই, ভাত হৈ গ'ল। এয়া তো ভাতটো দেখুওৱা নাই আৰু বহোৱাটো। এতিয়া শাকখিনি হৈ গ'ল, হালধি দিয়া নাই, সেইটো কাৰণে বগা বগা হৈছে, কাৰণ খাই দিলে হালধি নিদিওঁ। সেইখিনি নমাই দিওঁ এতিয়া। তো হেল্ল' ফ্ৰেণ্ড, যোনে যোনে লাওৰ আগ বা লাওৰ পাত এনেকৈ কঁঠাল গুটি দি খাৰ বনাই খাই পোৱা নাই, খাই চাব, বহুত ভাল লাগে খাই। আৰু মই মছলা ইমান ব্যৱহাৰ কৰা নাই, আদা নহৰু থেতেলাই দিছোঁ, অকণমান জিৰা আৰু ধনিয়াৰ গুড়ি দিছোঁ। আৰু আপোনালোকে বেছি মছলা যদি ভাল পায়, পিঁয়াজ চিয়াজ এইবিলাক দিব পাৰে, আৰু খালি হালধি নিদিব। হালধি দিলে মানে দিব পাৰে, দিলে কিন্তু ৰঙা হৈ যায়, আৰু খাৰ দিয়াৰ আঞ্জাত হালধি দিলে বেয়া,
সেইটো কাৰণে দিব নালাগে। তেওঁ আপোনালোকে খাই ট্ৰাই কৰি চাব কেনেকুৱা লাগে। এতিয়া মই শুকান মাছখিনি ইয়াতে ধুই থৈছোঁ। এতিয়া কেৰাহীত তেল দিওঁ, দি আগতে শুকান বনাই ল'ম, ভাজি ল'ম অলপ। ভজা হোৱাৰ পিছত আদা নহৰুখিনি দিম, তাৰপিছত ফুলখিনি দি দিম আৰু তেলত মাছখিনি দি দিলোঁ। এতিয়া অলপ ভাজি ল'ম মাছখিনি। আদা নহৰুখিনি দি দিলোঁ, এইখিনি একেলগতে আৰু ভাজি ল'ম। আৰু মাছখিনি ৰঙচুৱা হৈ গৈছে, অলপ কৰকৰীয়াকৈ ভাজিছোঁ, কাৰণ ভোলৰ চব্জি বনাম সেইটো কাৰণে। এতিয়া দি দিম মই ভোলখিনি। এতিয়া মই হালধি, জিৰা গুড়ি, ধনিয়া গুড়ি দি দিলোঁ। এতিয়াতো মই পানী নিদিওঁ, ভোলৰে পানী উঠিব, ভোলৰে পানী ওলাই আছে। এতিয়া অলপ লাৰি ঢাকনিখন মাৰি থৈ দিম 10 মিনিট। এতিয়া ভাজিখন হৈ গ'ল, নমাই দিওঁ। হ'লে ফ্ৰেণ্ড এতিয়া দোকান যাব ওলালোঁ, ৰেডি হৈ গ'লোঁ। আৰু আজিলৈ ইমানে, পিছত আকৌ লগ পাম বেলেগ এটা ভিডিঅ'ত। আজিলৈ বাই বাই। তেওঁ মোৰ ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব নাপাহৰিব, আৰু কমেণ্টত জনাব কেনেকুৱা পায় মোৰ ভিডিঅ'বিলাক।